নমস্কাৰ, মই উৰ্মিয়ে আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই 50 সাইজৰ ব্লাউজ এটাক কেনেদৰে কাটে তাকে দেখুৱাবলৈ ওলাইছোঁ। ইয়াৰ পিঠিৰ ছাইডটো প্ৰথমতে কাটিছোঁ, তাৰ দীঘলটো লৈছোঁ 15 আছিল 16 লৈছোঁ আৰু কান্ধিৰ জোখটো লৈছোঁ মই 6.5 আৰু বুকুৰ জোখটো ল'ম মই 12.5। যিহেতু 50 আছিল, 50ক 4 ভাগ কৰোঁতে 12.5 হয় আৰু 2 ইঞ্চি বেছিকৈ বঢ়াই লৈছোঁ। আৰু কাষলতিৰ জোখটো লৈছোঁ মই 6.5 আৰু এইখিনি লৈছোঁ মই 2 আৰু এনেদৰে চিন দি লৈছোঁ। চিন দি কাষলতিৰ এই শ্বেপটো মই মিলাই দিছোঁ। এনেদৰে মিলাই ল'লোঁ আৰু এইফালে এনেদৰে চিন দি ল'লোঁ আৰু এইফালে লৈছোঁ মই 2.5 এনেদৰে। আৰু পিঠিৰ কাটাটো মই 10.5 দিছোঁ। আপোনালোকে যিমান লাগে সিমান দিব, যিমান কাটা লাগে। আৰু এইখিনি লৈছোঁ মই 3। এনেদৰে চিন দি লৈছোঁ, এইখিনি 3 লৈছোঁ আৰু এনেদৰে শ্বেপটো মিলাই দিছোঁ। তাৰপিছত মই এইটো কাটি দিছোঁ আৰু বেক চাইডৰ কাটিংটো আমাৰ হৈ গৈছেগৈ। আৰু এতিয়া ফ্ৰণ্ট চাইডৰ কাটিং কৰিম। বেক চাইডটো পাৰি লৈছোঁ আৰু তলৰ চাইডে অলপ বহলকৈ ৰাখিছোঁ মই বেছিকৈ, যিহেতু বেল্টটো উলিয়াব লাগিব। এইখিনি লৈছোঁ মই 1/2 আৰু এইখিনি লৈছোঁ মই 6.5 আৰু এইখিনি লৈছোঁ 1 ইঞ্চি বঢ়াই আৰু এইখিনি লৈ লৈছোঁ মই 2.5 আৰু এইফালে ল'ম এইটো 7.5। 7.5ত চিন দি লৈছোঁ আৰু এনেকৈ শ্বেপটো মিলাই দিছোঁ আৰু এইটো এনেদৰে গোলকৈ দি লৈছোঁ আৰু এইখিনি দিছোঁ মই 13.5। বেল্টৰ কাৰণে এইখিনি 1/2 বঢ়াই দিছোঁ শ্বেপটো আনিবৰ কাৰণে। বেল্টটো ওলাই গ'ল আৰু এই 3 নম্বৰ পাৰ্টটো ওলাই গ'ল আৰু এইটো লৈছোঁ মই 3 আৰু মাজতে এনেদৰে কাটি দিছোঁ। আৰু এইকেইটা পাৰ্ট এতিয়া ডাঙৰ কৰিব লাগিব। 1 নম্বৰ পাৰ্টটো লৈছোঁ মই ওপৰৰ ফালে 1/2 লৈছোঁ, এইফালেও 1/2 লৈ লৈছোঁ আৰু এইটো চাইডে লৈছোঁ 1.5, এইটো চাইডেও লৈছোঁ 1.5 আৰু এইটো সমানে দুভাগ কৰি লৈছোঁ, সোঁ মাজত পৰিব আৰু এইখিনি 1.5 লৈ লৈছোঁ আৰু এনেদৰে চিন দি শ্বেপটো উলিয়াই লৈছোঁ। তাৰপিছত কাটি দিছোঁ। আৰু 1 নম্বৰ পাৰ্টটো আমাৰ ইতিমধ্যে কাটা হৈ গৈছেগৈ। আৰু এতিয়া আমি 2 নম্বৰ পাৰ্টটো কাটিম। এনেদৰে জুখি লৈছোঁ, ইয়াত যিমান আছে ইয়াতো সিমানেই দিছোঁ দুইটা চাইডে আৰু এইফালে লৈছোঁ 4, এইফালেও লৈছোঁ 4। তাৰপিছত এইখিনি 1/2 বঢ়াই দিছোঁ, আধা ইঞ্চি আৰু এনেদৰে শ্বেপটো মিলাই দিছোঁ আৰু এইখন এনেদৰে দি লৈছোঁ। এনেদৰে দি ল'লে শ্বেপটো ধুনীয়াকৈ হৈ যায়গৈ, চিলাওঁতে অসুবিধা নহয়। তাৰপিছত এইটো আমি কাটি ল'ম ছেকেণ্ড পাৰ্টটো আৰু বেল্টটো আমাৰ ওলাই গৈছেগৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব। আকৌ পুনৰ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহি থাকিম। আজিলৈ বিদায় ল'লোঁ, ধন্যবাদ।